অসমত আমি 2025-26 চনৰ ন্যাশনাল গেমছো অহাবাৰ উত্তৰাখণ্ডত হ'ব তাৰ পিছত আমি অসমত পতাৰ বাবে আমি ইতিমধ্যে আমি চেষ্টা কৰিছো আৰু মই ভাবো যে আমি 25তে হক 26তে হক 27তে হক আমি ন্যাশনাল গেমছ পাম যাতে অসমত আমি বহু বছৰৰ মূৰত আমি ন্যাশনাল গেমছ পাতিব পাৰো ন্যাশনাল গেমছ পতাৰ কাৰণে আমি কেবাটাও কাম হাতত লৈছো গুৱাহাটী নেহেৰু ষ্টেডিয়ামখনত আমি 600 crores খৰচ কৰি ইণ্ডিয়াৰ টপ ফুটবল গ্ৰাউণ্ড আমি বনাব খুজিছো ইট উইল বি দা টপ ফুটবল গ্ৰাউণ্ড এলং উইথ এ প্ৰেক্টিছ গ্ৰাউণ্ড হ'ব অসমৰ গোটেইবোৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ তাতে অফিচ হ'ব আৰু এখন ফাইনেল গ্ৰাউণ্ড হ'ব যিখন ইট উইল বি এট দা অলিম্পিক লেভেল ফুটবল গ্ৰাউণ্ড হ'ব এইবাৰ বাজেটত আমি স্পৰ্টছৰ ওপৰত আৰু ভাল বহুত এনাউন্সমেন্ট কৰিম ফেব্ৰুৱাৰী মাহত আমি ন্যাশনাল গেমছত এইবাৰ এৱাৰ্ড পোৱা সকলোকে আমি চৰকাৰী চাকৰি দিবৰ কাৰণে চেষ্টা কৰিছো চৰকাৰী চাকৰি দিম ফেব্ৰুৱাৰীত আজি সকলে চাকৰি কৰি আছে তেওঁলোকক আমি কেছ এৱাৰ্ড দিম সো মই ভাবো যে আমি সকলোৱে লগ লাগি we should create a good environment for sports আৰু অসমত আমি স্পৰ্টছত বহুত কৰিব পাৰিম সকলোৰে মই সহযোগিতা বিচাৰিছো আৰু এই হাই পাৰফৰমেন্স চেণ্টাৰটো যাতে ম্যাক্সিমাম ইউজ হয় তাৰ কাৰণে মই সকলো আমাৰ খেলুৱে সকলক মই অনুৰোধ কৰিছো এছ'চিয়েশ্যন আৰু কোচ সকলকো মই অনুৰোধ কৰিছো